পাত্ৰ ছাইফুদ্দিন আহমেদ তেখেতে যোৱাকালি এটা টক শ্ব'ত তেখেতে ৰাজনৈতিকভাৱে মন্তব্য নকৰি এটা বিশেষভাৱে তেখেতে এটা সম্প্ৰদায়ক টাৰ্গেট কৰি যিটো তেখেতে বক্তব্য প্ৰদান কৰিলে, নেপালী চুপ থাক, নেপালী বিদেশী আদি ধৰণৰ যিবিলাক তেখেতে কথা ক'লে। আজি চাওক, আজি কংগ্ৰেছ দলৰ তেখেত মুখপাত্ৰ, তেখেতৰ এইটো সীমিত জ্ঞান নাই যে আজি কংগ্ৰেছ দলক প্ৰতিষ্ঠাপক যি সময়ত প্ৰতিষ্ঠাপক কৰা সভাপতি বাবু ছবিলাই উপাধ্যায় আছিল। গতিকে গোৰ্খা সমাজৰ এই অৱদান থকা এই ৰাজনৈতিক দলৰ এজন মুখপাত্ৰৰ কোনো কাণ্ড জ্ঞান নাই নেকি? এনেধৰণৰ মুখপাত্ৰ তেখেতসকলে কিয় নিয়োজিত কৰি ৰাখিছে? তেখেতক অনতিপলমে বিলম্বিত কৰিব লাগিব। আৰু বিলম্বিত কৰিলেই নহ'ব, যদি এইটো কংগ্ৰেছ দলৰ মন্তব্য হয় তেতিয়াহ'লে কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে ক্ষমা বিচাৰিব লাগিব। অন্যথা কিন্তু আমি ইমানতে আমি ক্ষান্ত হৈ নাথাকোঁ। আমি এলানি কাৰ্যসূচী আমি গ্ৰহণ কৰি যাম। কাৰণ আমি কোনো পৰ্যায়ে এই জনগোষ্ঠীৰ, আমাৰ গোৰ্খা জনগোষ্ঠীক কৰা এই অপমান আমি কোনো পৰ্যায়ে আমি গ্ৰহণ কৰিব পৰা নাই। আৰু ইয়াৰ কিন্তু আৰু প্ৰতিবাদ হ'ব। যেতিয়ালৈকে তেখেতে আঁঠু কাঢ়ি এই জনগোষ্ঠীটোৰ ওচৰত যদি ক্ষমা নোখোজে, সেই প্ৰতিবাদ কিন্তু অব্যাহত থাকিব।